আপোনালোকক ধন্যবাদ জনাইছোঁ সকলোকে, আমাৰ সাংবাদিক বন্ধুসকলক। আজি আমাৰ কাৰণে এটা অত্যন্ত গুৰুত্বপূৰ্ণ আৰু শুভ দিন। আগন্তুক নিৰ্বাচনৰ বাবে আমাৰ বঙাইগাঁও বিধান পৰিষদৰ বিধানসভা সমষ্টিৰ প্ৰাৰ্থী ইমান দিনে আমাৰ এটা অনিশ্চয়তাত আছিল, কিন্তু আমি বহুত চালি জাৰি চাই এখন সাধাৰণ সভা আজি কিছুদিন আগতে এখন দিয়া হৈছিল। এই সাধাৰণ সভাত এখন প্ৰাৰ্থী নিৰ্বাচনী সমিতি এখন বাছি দিয়া হৈছিল, 15জনীয়া সমিতি। সেই 15জনীয়া কমিটিত আমাৰ সকলোৱে বৰ্তমানৰ বিধায়িকা দীপ্তিময়ী চৌধুৰীক প্ৰাৰ্থী হিচাপে পুনৰবাৰ অৱতীৰ্ণ কৰাৰ কাৰণে মত পোষণ কৰিছে। তাৰ পিছতো আমি গণতান্ত্ৰিকভাৱে বঙাইগাঁও বিধান পৰিষদৰ অন্তৰ্গত প্ৰায় 22টা আমাৰ সমিতিক, আঞ্চলিক সমিতিক আমি ইয়াত আমন্ত্ৰণ কৰি আনি আজি সকলোৰে পৰা আমি মতামত গ্ৰহণ কৰিছোঁ। আৰু প্ৰাৰ্থী নিৰ্বাচন সমিতিয়ে গ্ৰহণ কৰা যি সিদ্ধান্ত, অৰ্থাৎ দীপ্তিময়ী চৌধুৰীক পুনৰবাৰ প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ কৰাৰ যি সিদ্ধান্ত, সেই সিদ্ধান্তটোক আজি পূৰ্ণভাৱে বাহাল ৰাখিছে। আৰু সৰ্বসন্মতিক্ৰমে বিপুল ৰাইজৰ, বিপুল কৰ্মী, বিপুল আমাৰ ভাতৃভগ্নী সংগঠনৰ সকলোবিলাক বিষয়ববীয়াৰ হেৰিত আজি আমাৰ এই হেৰিটো সুন্দৰভাৱে এটা সমৰ্থন হৈছে। গতিকে ইয়াক আমি সৰ্বসিদ্ধান্ত সমৰ্থিত প্ৰাৰ্থী বুলি আমি ক'ব লাগিব। আমি এনেকৈ ধৰি লৈছোঁ। আজি আমাৰ কাৰ্যালয়ত যথেষ্ট ভিৰ হৈছে মানুহৰ, আৰু সকলোৰে মুখত এটাই কথা, এটাই হাঁহি যে আমাৰ দীপ্তিময়ী চৌধুৰী ডাঙৰীয়া আমি পুনৰবাৰ প্ৰাৰ্থী নিৰ্বাচনত আমি সকলোৱে সন্তুষ্টি প্ৰকাশ কৰিছোঁ।